নগাঁৱৰ আছে মানে গাঁও আছে 4-5টামান গাঁও মানে অসুবিধা হৈছে, খেতি বাতিও নষ্ট হৈছে। গাঁও ৰমণী পথাৰ আছে, ৰজালি আছে, আমাৰ মাধৱপাৰা আছে আৰু এইফালে ওজনমাৰীও যাব, বিৰিংগাড়ীও যাব। এইফালে এনেকৈ 4-5টামান গাঁও অসুবিধা হৈছে। এইটো বৰপানী নদীৰ পানী সোমাইছে এই সন্ধিয়াৰ পৰা 4টাৰ পিছত। মাথাউৰি এটা আছিল সৰু, মানে পিছত মাথাউৰিটো মানে পানী খয়ে মানে হেৰি গৈছে, তলফালে গুচি গ'ল, বহি গৈছে। কামপুৰৰ পৰা আমিনুল হকৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ। নগাঁৱৰ কচুৱাত পুনৰ বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি। কচুৱাৰ বিভিন্ন অঞ্চলত বৰপানী নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই কেইবাখনো গাঁও প্লাবিত হৈছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কেইবাটাও গেট খুলি দিয়াত নিশাটোৰ ভিতৰতে জলমগ্ন কচুৱাৰ বহুকেইখন গাঁও। বৰপানী নৈৰ কেইবাটাও ভগ্ন মথাউৰিয়েদি সোমাইছে বাঢ়নী পানী। গৰুবাট মৌজাৰ কচুৱাৰ জুৰিৰ পাৰ, লংজাপ, পদুমণিকে আদি কৰি বিভিন্ন অঞ্চলত এতিয়া বৰপানী নৈৰ বাঢ়নী পানীৰ তাণ্ডৱ।
ইফালে কচুৱাৰ মাধৱপাৰা ডুবিপাৰত পথৰ ওপৰেদি পানী বাগৰি কেইবাজনো লোকৰ বাসগৃহ উটুৱাই নিয়ে পানীৰ খুঁটে। বছৰৰ কেইবাটাও বানে টনচন কৰা কচুৱা অঞ্চলৰ বৰপানী নৈপৰীয়া ৰাইজৰ দুৰ্দশা শেষ নহওঁতেই পুনৰ বৰপানী নদীৰ নৈপৰীয়া ৰাইজৰ নষ্ট হৈছে শ শ বিঘা কৃষিভূমি, উটুৱাই নিছে ঘৰ বাঁহৰ দলং। বৰ্তমান বৰপানী নদীৰ জলপৃষ্ঠ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বাঢ়নি পানীৰ তাণ্ডৱ অব্যাহত আছে। ঘৰদুৱাৰত আপোনাৰ পানী সোমাইছে নে? পানী সোমাইছে মানে ঘৰ দুৱাৰ একদম ভাঙি পেলাই চব চেছ কৰি দিছে। আপোনাৰ কেইটা ঘৰ ভাঙিছে? তিনিটা ঘৰ। তিনিটা ঘৰ কি? মাধৱপাৰা মাধৱপাৰা ডুবিপাৰা বৰপানী। বৰপানী নদী পাৰি ইয়াতে কেনেকৈ ভাঙিলে এইটো কওকচোন? এনেকৈ ভাঙিলে এইটো এই আগতে নদীত পৰিছে ভাঙি পেলাই ৰাস্তা আধাখিনি ৰাস্তা নদীত পৰি গ'ল। তাৰপিছতে সেইখিনি যিখিনি আছিলে সেইখিনি এতিয়া পানী আহি পেলাই সেইখিনি খোৱাই লৈ গ'ল। এতিয়া পানীটো বাঢ়ি আছে, অলপ কমিছে মানে বুলি গম পাইছোঁ আৰু বাকী ঘৰ ভাঙা নাই, হ'লেও পাকা ঘৰ মাটিৰ তলফালে খুলি লৈ গৈ আছে। বেলেগ মানুহৰ ভাঙিছে আৰু 4-5টা ইফালে পাকা ঘৰ ভাঙি আছে। কিমানটা গাঁওখনত প্ৰায় 10টামান হৈ যাব। 6-7টামান ঘৰ না 10টামান ঘৰ হ'ব। মোৰ নাম আশিকুৰ ৰহমান। মাধৱপাৰা আমাৰ বৰপানী নৈৰ আমাৰ ডুবিপাৰ যিটো আছে অঞ্চলটোত আছে, এইটো বহুত ভয়ংকৰ বান ভাঙিছে। এইটো আমাৰ ঘৰ আশে পাশে যিমান আছে এইটো 8-10টামান ঘৰো ভাঙিছে। ইয়াৰ মাথাউৰি যিটো আছিল মাথাউৰিটো পাৰ পিছত মানে হৈ আছিল, অলপ বহি গৈছিল। বহি যোৱাৰ পিছতে মানুহে ভাবিছে, ৰাইজে ভাবিছে অলপ বান্ধিব, বান্ধাত মানে কোনো অসুবিধা ল'ব নোৱাৰিলে। পিছত মানে আমাৰ ৰাইজে মানে অলপ কৰিছে, খুব কষ্ট কৰিছে। কষ্ট কৰাৰ বিনিময়ত মানে কাম কোনো নোহোৱা মানে এই পানী আহি গ'ল। পানী আহি পেলাই ভাঙিছে, ভাঙি পেলাৰ পিছত ঘৰ বাৰী মানে 8-10টামান ঘৰ ভাঙিছে আৰু আমাৰ বহুত ক্ষতি হৈছে। আৰু ইফালে 4-5টামান বস্তি আছে, মানে গাঁও আছে, 4-5টামান গাঁও মানে অসুবিধা হৈছে, খেতি বাতিও নষ্ট হৈছে। গাঁও ৰমণীপথাৰ আছে, ৰজালি আছে, আমাৰ মাধৱপাৰা আছে আৰু এইফালে উজানমাৰীও যাব, বিৰিংগাড়ীও যাব। এইফালে এনেকৈ 4-5টামান গাঁও অসুবিধা হৈছে। এইটো বৰপানী নদীৰ পানী সোমাইছে এই সন্ধিয়াৰ পৰা 4টাৰ পিছত। মাথাউৰি এটা আছিল সৰু, মানে পিছত মাথাউৰিটো মানে পানী খয়ে মানে গৈছে, তলফালে গুচি গ'ল, বহি গৈছে। কামপুৰৰ পৰা আমিনুল হকৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।